নমস্কাৰ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান কৃষি আলাপৰ অন্য খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ ওলাইছোঁ আৰু সেইটো হৈছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা কৃষক উৎপাদক গোট এনে এটা গোট যাৰ দ্বাৰা আমাৰ কৃষকসকলৰ যিসমূহ উৎপাদিত সামগ্ৰীসমূহ আছে সেই সামগ্ৰীসমূহ পথাৰৰ পৰা বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক বহল ভূমিকা ল'ব পাৰে আৰু এইখিনি ক্ষেত্ৰত কৃষক উৎপাদক গোট এটা বৰ্তমান সময়ৰ অতি প্ৰাসংগিক বিষয় হৈ পৰিছে। বিশেষকৈ যিসমূহ উৎপাদিত কৃষকৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ একত্ৰীকৰণৰ পৰা আৰম্ভ কৰি সেইসমূহ বজাৰত ৰপ্তানিলৈকে এই সকলোখিনি ক্ষেত্ৰত কৃষক উৎপাদক গোটসমূহে এক বিশেষ ভূমিকা ল'ব পাৰে। আমি আৰু আজি সুখী যে আমাৰ মাজত আজি কেইবাটাও অসমৰ এনেকুৱা বিশেষ কৃষক উৎপাদক গোট বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ মাজত আজি আছে। আমি তেওঁলোকৰ সৈতে কথা বতৰা পাতিম। পোনপ্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ চিনাকিটো দি দিব, ক'ৰ পৰা আহিছে? নমস্কাৰ, মোৰ নাম লক্ষ্মণ চেত্ৰী। আমি দুইজন আহিছোঁ আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানীৰ পৰা মৰিগাঁও। আমি 2016 চনৰ 16 নৱেম্বৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে এই কোম্পানীটো। তেতিয়াৰ পৰা মোটামুটি আমি সকলোৱে গোট হৈ 5জন BOD, 5জন প্ৰমোটাৰ আৰু 5জন LRPৰ সহযোগত আমাৰ সেই অঞ্চলত যিখিনি কৃষক আছিলে সেই কৃষকখিনিৰ কি উৎপাদিত শস্য আছে, কিমান মাটি আছে, তেওঁলোকৰ জনসংখ্যা কিমান শিক্ষিত, এই সমূহ ডাটাবিলাক আমি কালেকশ্যন কৰি এটা ডাটা বনাই লৈছিলোঁ আৰু সেই হিচাপে আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আগবঢ়াই দিছিলোঁ আৰু সেই হিচাপে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে। তাৰপিছত আমি সকলে এই যি কৃষক আছিলে সেই তেওঁলোকৰ আমি দেখিলোঁ যে মেক্সিমামৰে কলৰ খেতি আছে। গতিকে সেই কলৰ খেতি ওপৰতে আমি এই এপিচিটো বনালোঁ আৰু তেতিয়াৰ পৰা সেই কৃষকসকলৰ যিখিনি কল ইয়াৰ আগত আপোনাৰ মধ্যভোগী বেপাৰীয়ে নি আছিলে কম দাম দি, পিছত আমি তেওঁলোকক এক গোট কৰি আমি শ্বেয়াৰ ল'লোঁ। সেই শ্বেয়াৰ প্ৰায় তেতিয়া প্ৰথম অৱস্থাত আমি 1040টা ল'লোঁ। হয়, এতিয়া তাৰ পৰিমাণটো বাঢ়িছে যেনিবা। সেই 1040টা শ্বেয়াৰৰ যিখিনি কৃষক আছিলে এই কৃষকখিনিক আমি উন্নতি কৰিবৰ কাৰণে তেওঁলোকৰ কলসমূহ আমি সংগ্ৰহ কৰিব ধৰিলোঁ। বৰ্তমান কিমান এৰিয়াত আপোনালোকে কলৰ খেতি কৰিছে আৰু কি জাতৰ কলৰ খেতি কৰিছে? বৰ্তমান 650,000 বিঘা মাটিত আমাৰ কল আছে। আৰু বিশেষকৈ আমাৰ মৰিগাঁৱৰ কিলিং আৰু কপিলী নদীৰ দুই পাৰৰ যিখিনি বালিচহীয়া মাটি সেই মাটিত আমাৰ কলখিনি হৈ আছে। আৰু বিশেষকৈ ৰপ্তানিৰ দিশত আপোনালোকে বা কলখিনি বজাৰত আপোনালোকে কেনেধৰণে বিক্ৰী কৰিছে বৰ্তমানলৈকে আৰু ভৱিষ্যতে আপোনালোকৰ কেনেকুৱা ধৰণৰ কাৰ্যপন্থা আপোনালোকে হাতত লৈছে, বিশেষকৈ কলসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত বা তাৰ ভেলু এডিশ্যন বা মূল্য সংযোজনৰ ক্ষেত্ৰত আপোনালোকে কিবা তেনেকুৱা ধৰণৰ কাৰ্যপন্থা ভৱিষ্যতে গ্ৰহণ কৰিব নেকি? হয়, ধন্যবাদ, ভাল প্ৰশ্ন এটা সুধিলে। যিহেতু কেঁচা কল বিকি খুব কম পইচা পোৱা যায়, তাৰপিছত আমি আমাৰ অসম চৰকাৰ হৰ্টিকালচাৰ বিভাগৰ জৰিয়তে আমি এটা অনুদান পালোঁ। সেই অনুদানৰ জৰিয়তে আমি ৰাইপেনিং চেম্বাৰ বনালোঁ। সেই ৰাইপেনিং চেম্বাৰ 4টা বনালোঁ আমাৰ নিজ অফিচত আৰু গুৱাহাটীত বনালোঁ 4টা। তাৰ কেপাচিটি হ'ল 8 টন, ইয়াৰ আমাৰ অফিচৰ কেপাচিটি হ'ল 4 টন। এই টোটেল 12 টনৰ কেপাচিটিৰ যি ৰাইপেনিং চেম্বাৰ বনালোঁ সেই চেম্বাৰৰ জৰিয়তে আমি কেঁচা কলখিনি পকাই বেচিব ধৰিলোঁ। অকণমান ভেলু এডিশ্যন হ'ল। তাৰপিছত যেতিয়া পকা কলটো বেচিলোঁ, হিউজ এমাউণ্টত বেচিব গ'লে মানে কেতিয়াবা যদি হৈ যায়, ঘূৰি আহিব লগা হয়, তেতিয়া অলপ লছ হয়। তাৰপিছত আকৌ চিন্তা কৰিলোঁ যে এই কলৰ পৰা আমি যদি চিপছ বনাওঁ তেতিয়াহ'লে হয়তো সেইটো লছটো ভৰিব লগা নহ'ব পাৰে। গতিকে সিদিনা আমি আমাৰ অফিচত আমাৰ চৰকাৰৰ সহযোগত আৰু চৰকাৰৰ ফাণ্ডৰ সহযোগত আমি আকৌ এটা চিপছ বনোৱা মেচিন এটা বহুৱালোঁ আৰু সদ্যহতে এতিয়া এই মাহৰ পৰাই আমাৰ চিপছ প্ৰডাকশ্যন হ'ব। মানে আমাৰ এই পেকেটিঙৰ যিটো লগো আৰু পেকেটিঙৰ যিটো ৰুল সেইটো বৰ্তমান আহি পোৱা নাছিলে। গতিকে বাকী টেষ্টিং আমাৰ হৈ গ'ল, বেলেগ পেকেটেদি আমি টেষ্টিং কৰিলোঁ। বৰ্তমান আমাৰ চিপছৰ যিটো ভেলু এডিশ্যনৰ ব্যৱস্থা সেইটো চিপছেদি আমি ভেলু এডিশ্যন কৰি আমাৰ ব্যৱসায়টো আগত বঢ়াম বুলি ভাবি আছোঁ।
খুব সুন্দৰ খুব ধুনীয়াকৈ গোটেই কথাখিনি কৈছে গতিকে আমাৰ যিসকল কৃষক আছে কৃষকসকলে এনেকুৱা ধৰণৰ কৃষক উৎপাদক গোটসমূহৰ লগত সংযুক্ত হৈ পেলাই তেওঁলোকৰ নিজৰ উৎপাদনখিনি বঢ়াব পাৰে লগতে তেওঁলোকৰ যিখিনি উৎপাদিত সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ বজাৰখন দখল কৰাৰ ক্ষেত্ৰত এই কৃষক উৎপাদক সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে বা তেওঁলোকক সহায় কৰিব পাৰে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈকো আপোনালোকে এনেধৰণে আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ এতিয়া আমি আৰু এটা FPCৰ লগত আমি কথা পাতিব বিচাৰিছোঁ আপোনাৰ চিনাকিটো দিব আৰু ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম মোহাম্মদ আজিজুল হক মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মোৰ FPCটোৰ নাম হ'ল বেচিমাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ FPCটো গঠন হৈছিল আমাৰ 2021 চনৰ 28 জুলাই তাৰিখে আৰু আমাৰ যেতিয়া FPCটো গঠন হৈছিল তেতিয়া আমাৰ FPCটো গঠন হোৱাৰ প্ৰথম উদ্দেশ্য আছিল যে আমাৰ কৃষকসকলে যিবিলাক উৎপাদিত সামগ্ৰী এটা সময়ত এনেকুৱা আহে যে অন্তিম পৰ্যায়ত পালে একদম দামটো কম পায় বজাৰ মূল্য নাপায় সেইকাৰণে আমাৰ FPCটো এনেকৈ বনাই দিলে যে আপোনালোকে যেনে ধৰক গাজৰ বা আৰু টমেটোবিলাক পেলাব লগা 2-3 টকা কেজি হয় আপোনালোকে এনেকৈ এটা সুবিধাপূৰ্ণ কৰিব ফাৰ্মাৰৰ লগত লগ লাগি যে এই টমেটো বা কেৰটবিলাক আপোনাৰ লৈ তাৰমানে আচাৰ চিষ্টেম কৰি বজাৰত এৰি দিব তেতিয়া এটা পাৰফেক্ট দাম ফাৰ্মাৰবিলাকে পাই থাকিব কিন্তু মেইন এতিয়া আমি কি কৰিছোঁ ফাৰ্মাৰবিলাকৰ লগ লাগি যিটো আমাৰ বেচিমাৰী এৰিয়াটো এটা ভেজিটেবল এৰিয়া হয় শাক পাচলি এৰিয়া হয় আৰু যথেষ্ট পৰিমাণে শাক পাচলি কৰে আৰু আমাৰ যিবিলাক ফাৰ্মাৰ আছে এই ফাৰ্মাৰবিলাকৰ পৰা আমি এতিয়া সিহঁতৰ পৰা ভেজিটেবলবিলাক লৈ আছোঁ এটা মোটা অংশত লৈ আছোঁ লৈ পিনে আমি আমাৰ অসমৰে যিবিলাক জাগা আছে শিলচৰ কৰক ডিব্ৰুগড় কৰক যোৰহাট এনেকুৱা আমি বজাৰ ধৰিছোঁ আৰু এইবিলাক আমি দিবলৈ আৰম্ভ কৰিছোঁ তাত বৰ্তমান আপোনালোকৰ লগত কিমান কৃষক যুক্ত হৈ আছে আমাৰ FPCৰ লগত এতিয়া 161 মেম্বাৰ জড়িত হৈ আছে আৰু আমাৰ এতিয়া শ্বেয়াৰ মানি উঠি 3,22,000 টকা আৰু আমি নাবাৰ্ডৰ পৰা এতিয়া পাইছোঁ আমি 3,22,000 টকা প্ৰায় আমাৰ 6,44,000 টকা এতিয়া আমাৰ FPC জমা হৈ আছে আৰু এইখিনিৰে আমি আগন্তুক কামবিলাক কৰি যাম ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ আপোনালোকে কাৰ্যপন্থা হাতত ল'ম বুলি ভাবিছে বিশেষকৈ আমাৰ শাক পাচলিখিনি আমি সকলোৱে জানো যে বৰ বিশেষ দিন ভাল হৈ নাথাকে সোনকালে বেয়া হৈ গুচি যায় গতিকে এইসমূহ আমি সংৰক্ষণ কৰি ৰখাত বা তাৰ ভেলু এডিশ্যন কৰিব পৰা আমাৰ বিভিন্ন সমল থাকে গতিকে তেনেকুৱা ধৰণে আপোনালোকে কিবা কাৰ্যপন্থা ভাবিছে নেকি কৰাৰ ক্ষেত্ৰত হয় ছাৰ এনেকুৱা আমি এটা কাৰ্যপন্থা ভাবিছোঁ তাৰমানে আমাৰ ইফালেতো পটেটোটো কম হয় আলুটো অলপ উৎপাদন কম হয় সেইকাৰণে আমি পেপচিকো কোম্পানীৰ লগত এতিয়া কণ্টেক্ট কৰি আমি আলু খেতি কৰিবলৈ আৰম্ভ কৰিম তাৰ কাৰণে আমি এতিয়া 2,50,000 টকা জমা দিছোঁ আৰু আমি এটা ভাল কম দামত এটা বীজটো পাই যাম আৰু এই বীজটো আমি ফাৰ্মাৰবিলাকক এটা 50% ৰেহাইত দিম প্ৰভাইড কৰিম আৰু যিহেতু এতিয়া এই আলু উৎপাদন কৰিবে আমি গোটেইখিনি আলু আমাৰ পেপচিকো কোম্পানীৰ লগত এটা কণ্টেক্ট ফাৰ্ম আমি আৰম্ভ কৰিছোঁ এতিয়া এইটো ভাল এটা ফাৰ্মাৰ কাৰণে ভাল এটা অপৰচুনিটি আমি বুলি ক'ব পাৰোঁ তাৰ লগতে আমি এটা কৰিমগঞ্জ এটা ভাল এটা পাৰ্টি পাইছোঁ আমি যিটো পাৰ্টি আমাৰ পৰা জানুৱাৰীৰ পৰা মাৰ্চলৈ 3 মাহৰ ভিতৰত 350 টনকৈ ভেজিটেবল আমাৰ পৰা ল'ব তাৰ উপৰিঞ্চি প্ৰতি মাহে মাহে পৰা 10 টনকৈ মাল আমাৰ পৰা ল'ব বিচাৰিছে যিটো আমাৰ FPCৰ ফাৰ্মাৰবিলাকৰ এটা ডাঙৰ উপকাৰ হ'ব বুলি ক'ব পাৰোঁ 350 টন মাল মানে 3,50,000 টকাৰ পৰা এটা ইনকাম আহি যাব এইটো এটা ভাল এটা বেনিফিট পাব আৰু এইটো আমাৰ এইটো এটা যিটো কৰিমগঞ্জৰ যিটো পাৰ্টিটো আমাক লগ কৰিছে এইটো হ'ল আপোনাৰ কোল্ড ষ্ট'ৰ সিহঁতৰ আছে এই কোল্ড ষ্ট'ৰ যথেষ্ট পৰিমাণে সিহঁতৰ ভেজিটেবল লাগিব আৰু গোটেইখিনি ভেজিটেবল আমাৰ এই বেচিমাৰী FPCৰ পৰাই ল'ব বিচাৰিছে তো আৰু আমাৰ আগন্তুক দিনবিলাকতো কৈছে যে আমাৰ ফাৰ্মাৰবিলাকৰ দ্বাৰা কণ্টেক্ট ফাৰ্মো কৰাব যে উপযুক্ত দাম দিব উপযুক্ত দাম এনেকুৱা জানে মিনিমাম প্ৰাইচ লাষ্ট ছিজনত যে মিনিমাম প্ৰাইচটো হৈ যায় প্ৰায় 3 টকা 4 টকা হৈ যায় এই মিনিমাম প্ৰাইচ 3-4 টকা নিদিলেও 8 টকা বা 10 টকা দিব আৰু মেক্সিমাম প্ৰাইচ বজাৰ দাম তেনেকুৱাই দিব গতিকে এনেকুৱা যেতিয়া অপৰচুনিটি পাওঁ আমি এই কৰিমগঞ্জৰ পাৰ্টিটোৰ পৰা ডাঙৰ এটা সফল বুলি ক'ব পাৰিম আমাৰ ফাৰ্মাৰৰ পৰা আমাৰ FPC এটা সফল হ'ব বুলি ক'ব পাৰিম তেতিয়া আমি হয় খুব সুন্দৰ আপুনি গোটেই ধুনীয়াকৈ কথাখিনি বুজাই ক'লে গতিকে আমাৰ কৃষকসকলে বিশেষ শাক পাচলিৰ ক্ষেত্ৰত সদায় যি আমাৰ এটা আপত্তি থাকে বা আমাৰ থাকে যে বজাৰত উচিত মূল্য নাপাওঁ সময়মতে গতিকে সেই আমাৰ যিসমূহ আমাৰ অসুবিধা আছিলে অসুবিধাসমূহ আমি আশা কৰোঁ এই FPCসমূহে দূৰ কৰিব পাৰিব আমাৰ লগত আৰু এটা FPC আছে তাৰ এজন মেম্বাৰ আছে আমি তেওঁৰ সৈতে আকৌ কথা পাতিব বিচাৰিছোঁ নমস্কাৰ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আপোনাৰ চিনাকিটো দিব নমস্কাৰ মোৰ নামটো লিংকন ৰায় মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানিকপুৰ ব্লক আছে তাত মানিকপুৰ জহাৰাইজ প্ৰডিউচাৰ কোম্পানী মই CEO হয় আমাৰ কোম্পানীটো এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেণ্ট্ৰেল ছেক্টৰ স্কিম য'ত মানে 10,000খন FPC এনেকুৱা খোলা হ'ব তাৰ আণ্ডাৰত তাৰমানে আমাৰখন খোলা হৈছিলে আৰু
ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট বুলি এটা কনচেপ্ট আছে তাত তাৰমানে আমাৰ বঙাইগাঁও জিলাত জহা ৰাইচ হিচাপে লোৱা হৈছে চ' তেন্তে আমাৰ মানে মেইন প্ৰডাক্টটো তাৰপিছত জহা ৰাইচ হিচাপে থাকিল আৰু আমি যোৱা বছৰ মানে 2021 15 জুলাইত আমাৰটো কোম্পানীটো ৰেজিষ্টাৰ হৈছে আৰু বৰ্তমান আপোনালোকে কেনেকুৱা ধৰণে কৃষকসকলৰ মাজত আপোনালোকৰ যি কৃষি কৰ্ম আছে সেইখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেধৰণে কাৰ্যপন্থাখিনি হাতত লৈছে বা ভৱিষ্যতে আপোনালোকৰ এই যিখিনি ৰাইচখিনি আছে আমাৰ যিসমূহ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ক্ষেত্ৰত আপোনালোকৰ ৰপ্তানিৰ ক্ষেত্ৰত কিবা কথা চিন্তা কৰিছে নেকি প্ৰথমতে কথাটো হৈছে কি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যোনটো মেইন কনচেপ্টটো সেইটো হৈছে কি খেতিয়কে যেতিয়া অকলে খেতি কৰে তেতিয়া তেওঁলোকৰ যোনটো বাৰ্গেনিং পাৱাৰ বা বজাৰত যিটো তেওঁলোকৰ শক্তিটো সেইটো কমি থাকে এতিয়া যেতিয়া যিহেতু তেওঁলোকে অকলগে আহিছে চ' তেওঁলোকৰ যেতিয়া শ্বেয়াৰ মানি মানে টকাবিলাক গোট খাইছে গোট খাই তাৰমানে আমি কিছুমান এতিয়াৰ পৰ্যায়ত আমি কিছুমান ফাৰ্ম মেচিনাৰিজ এগ্ৰিকালচাৰেল মেচিনাৰিজ আমি পাইছোঁ আমাৰ তাত তাৰমানে যথেষ্ট পৰিমাণৰ ধান খেতি কৰা হয় ৰঞ্জিত চাবুৱান বা গীতেশ এনেকুৱাবিলাক চ' তাত দেখিলোঁ যে লেবাৰৰ খুব এটা সমস্যা হৈ আছে চ' লেবাৰৰ নামত যেতিয়া ধানটো ৰোৱা হয় কঠীয়াটো ৰোৱা হয় যেতিয়া ধানটো কটা হ'ব এইবিলাক এটা ডাঙৰ সমস্যা আৰু ইয়াৰ কষ্টটো বহুত বেছি এতিয়া মানুহ এজনে আজিকালি দেখিছে সৰু সুৰা ফাৰ্মাৰ যেতিয়ালৈকে মেকানাইজেশ্যনত নাযাব তেতিয়ালৈকে প্ৰফিটৰ মানে কি কমে মানে কোনোমতে খাই চলি থাকিব আৰু ইয়াত কি হৈছে আমি ভাবিছোঁ যে আমি ফাৰ্মাৰ্ছত অতি কম মূল্যত আমি আমাৰ যিখিনি এগ্ৰিকালচাৰেল মেচিনছখিনি আছোঁ সেইখিনি আমি ছাৰ্ভিচখিনি প্ৰভাইড কৰিম তাৰ লগতে আমি সাৰৰ যোনটো এটা সমস্যা যেতিয়া আমি দেখিব যে ধানত খেতি দিছোঁতে ইউৰিয়া এইবিলাকৰ সাৰৰ সমস্যা থাকে আমি কোম্পানী নিজাববীয়াকৈ এখন সাৰৰ তাৰমানে লাইচেঞ্চ এপ্লাই কৰিছোঁ ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্টত সেইটো আমাৰ এপ্ৰুভ হৈ গৈছে খুব শীঘ্ৰে এইটো পাম চ' আমি তেওঁলোকক বজাৰৰ পৰা যদি কমত দিব পাৰোঁ আমাৰ সেইটো চেষ্টা থাকিব যে সাৰটো তেওঁলোকক বজাৰৰ পৰা কমত তেওঁলোকক দিয়াৰ বাবে আৰু জহাৰ ক্ষেত্ৰত এনেকুৱা হৈছে কি জহা প্ৰডাকশ্যন যিহেতু কম সেইটো মানুহবিলাক আগতে কৰিছিলে এতিয়া নকৰাই হৈছে প্ৰায় আমাৰ APCৰ এটা মানে উদ্দেশ্য টাইপৰ আছে যে তাৰ খেতিটো মানে অলপমান বঢ়াই আনা আগত যোনটো খেতি নাছিলে এতিয়া তাৰমানে লাহে লাহে কৰিব মানে ধৰা যোৱাবাৰ আমি এই হালি ছিজনত এই KVK নগাঁৱৰ পৰা আমি কেতেকী জহাৰ এনেকুৱা ব্ৰিডাৰ চিড হিচাপে আমি লৈ গৈছিলোঁ সেইটো আমাৰ ফাৰ্মাৰ্ছত দি দিছোঁ কাল্টিভেট কৰাৰ কাৰণে আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি ইণ্টাৰনেশ্যনেল মাৰ্কেট লোকেল মাৰ্কেট প্ৰথমতে টেপ কৰিম তাৰপিছত এগেইন ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ লক্ষ্য আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ যি লক্ষ্য আছে এই লক্ষ্যত আপোনালোকে উপনীত হওক আৰু অসমৰ এটা জাকত জিলিকা FPC হিচাপে আপোনালোকৰ নামটো উজ্বলি ৰওক তাৰে কামনা কৰিছোঁ গতিকে ৰাইজসকল ইতিমধ্যে আপোনালোকক আমি 3টা FPCৰ লগত চিনাকি কৰি দিলোঁৱেই গতিকে এনেকুৱা বহু FPC আছে সেই FPCসমূহৰ লগত আপোনালোক নিজে যুক্ত হ'ব পাৰে বিশেষকৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এটা বিশেষ কাৰ্যপন্থা লোৱা হৈছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট হিচাপত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে এটা প্ৰডাক্ট দিয়া হৈছে আৰু তাৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে বা তাৰ ভেলু এডিশ্যনৰ কাৰণে বা মূল্য সংযোজন কৰি বজাৰখন আমি কেনেধৰণে ল'ব পাৰোঁ তাৰ ক্ষেত্ৰত প্ৰচেষ্টা লৈ থকা হৈছে গতিকে আপোনালোকেও ইয়াৰ লগত যুক্ত হৈ আপোনালোকৰ উপাৰ্জনখিনি বৃদ্ধি কৰিব পাৰে ভৱিষ্যতেও আমি এনেকুৱা FPCসমূহৰ লগত আমি গৈ পেলাই তেওঁলোকৰ কাৰ্যপন্থাখিনি আমি দেখাবৰ বাবে চেষ্টা কৰিম গতিকে আজিলৈ আমি ইমানতেই সামৰিছোঁ পৰৱৰ্তী এটা খণ্ডলৈ আমি পুনৰ আপোনালোকৰ মাজলৈ আহিম তাৰে কামনাৰে ধন্যবাদ